হয় এই মেচিনটো হৈ গল ষ্টোন আটা চেকি মেচিন হয় মানে আপোনালোকে চাগে ভাবে যে ষ্টোন আটা চেকি মানে কি মানে এই মেচিনটোত আপুনি মছলা গুড়ি কৰিব পাৰিব সান্দহ গুড়ি কৰিব পাৰিব চাউল গুড়ি কৰিব পাৰিব বা ঘেহুৰ পৰা আটা গুড়ি কৰিব পাৰিব গুটেখিনি পাৰিব আৰু এই মেচিনটো আপোনাৰ ষ্টোনৰ মেচিন হয় 200 কেজিৰ ওপৰত আপোনালোকৰ প্ৰডাকচন কৰিব জালাৰ গুড়িৰ পৰা জিৰাৰ গুড়িৰ পৰা মছলা গুটেখিনি কৰিব আৰু 5 মিনিটো সময় নালাগে গুড়া কৰোতে পুৰুষজনে নহয় ঘৰৰ মহিলাগৰাকীও এই ব্যৱসায়ৰ লগত জড়িত হৈ বহুত টকা উপাৰ্জন কৰিব পাৰিব নমস্কাৰ আপুনি ভাবিছে নেকি এটা ব্যৱসায় কৰিম বুলি যদি আপুনি ব্যৱসায় কৰিম বুলি এই ভিডিঅ'টো একদম শেষলৈকে চাই দিব আজি মই ক'ব গৈছে এটা মেচিনৰ এই মেচিন আপুনি যদি কওঁ বহুত টকা উপাৰ্জন কৰিব পাৰিব আৰু ক'বলৈ হলে আপোনাৰ যদি ঘৰৰ ইলেক্ট্ৰিচিটি আছে সেই ইলেক্ট্ৰিচিটিতে এই মেচিনটো চলাব পাৰিব বহুত এটা কোৱেশ্চন থাকে যে এনেকুৱা ডাঙৰ মেচিনটা লৈ গ'লে কমাৰ্চিয়েল লাইন লাগিব বুলি আপোনাক কমাৰ্চিয়েল লাইন নালাগে আপুনি যদি ঘৰৰ ইলেক্ট্ৰিচিটি ব্যৱহাৰ সেই ইলেক্ট্ৰিচিটিতে চলিব আৰু লগতে ইএমআই ফেচিলিটি আছে মোৰ লগত আছে এগৰাকী মেম তেখেতৰ পৰা এই মেচিনটোৰ বিষয়ে ধুনীয়াকৈ জানিব চেষ্টা কৰিম নমস্কাৰ নমস্কাৰ ভালনে ভালে আচ্ছা আজি আপোনালোকৰ আহিলে একদম মিনিমাম একে ইএমআই দি আছে বোলে মেচিন হয় হয় এই মেচিনটোৰ বিষয়ে কৈ দিয়কচোন ধুনীয়াকৈ হয় এই মেচিনটো হৈ গল ষ্টোন আটা চেকি মেচিন হয় মানে আপোনালোকে চাগে ভাবে যে ষ্টোন আটা চেকি মানে কি মানে এই মেচিনটোত আপুনি মছলা গুড়ি কৰিব পাৰিব সান্দহ গুড়ি কৰিব পাৰিব চাউল গুড়ি কৰিব পাৰিব বা ঘেহুৰ পৰা আটা গুড়ি কৰিব পাৰিব গুটেখিনি পাৰিব আৰু এই মেচিনটো আপোনাৰ ষ্টোনৰ মেচিন হয় মানে ষ্টোন একদম পুৰা গপছ হয় আগতে এটা দেখাইছিল হেতুকে কোৱালিটি ভাল হয় হেতু আপোনাৰ ভাল হয় বাট হেতু আপোনাৰ এসএস হয় আৰু এটো আপোনাৰ ফুললি মানে আপোনাৰ ষ্টোনৰ হয় বহুত হেভি মেচিন হয় যদি ওয়েটৰ কথা কও কিমান মান ওয়েট আছে মেচিনটোৰ ওয়েট আপোনাৰ 400 পৰা 500 কেজি হ'ব মানে 400 প্লাস আছে হয় এপ্ৰক্স খিনিয়ে সব আপুনি যদি আপুনি মছলা পিচিব গৰ বা গুড়া যিখিনি কৰিব লাগে গুটেই কামখিনি এই মেচিনটো কৰিব পাৰিব লগতে ইএমআই ফেচিলিটিও আছে হয় সব যদি ইএমআই যদি ক'ব যায় আমাৰ ডিপি কিমান মান দিব লাগিব ফাৰ্স্ট জিৰো ডাউন পেমেন্ট আপোনালোকে লব পাৰিব আপোনালোকে বেংক ফাইনেন্স কৰক আপোনালোকে বেংকত গৈ ফেলে লোন এপ্লাই কৰক লোনটোৰ কাৰণে আপোনালোকক যেখন কোটেশন লাগিব সেইখন আমাৰ ফালৰ পৰা দিয়া হ'ব লোনটো সেনকশন হোৱাৰ পিছত যেতিয়া আমাৰ তাতে পেমেন্টটো আহিব আপোনালোকে 0% ডাউন পেমেন্ট দি ফেলে মেচিন লৈ যাব পাৰিব মানে ইএমআই টো পাব লগতে মানে জিৰো ডাউন পেমেন্টত মেচিন হয় সব আপুনি যদি এটা ব্যৱসায় কৰিম বুলি ভাবে তেতিয়াহলে আপোনাৰ মাত্ৰ কেবা হাজাৰ মান যদি আছে তাতো কৰিব পাৰে যদি আপোনাৰ 1 টকা নেকে তেতিয়া হলে এই ব্যৱসায়ৰ লগত জড়িত হৈ আপুনি বহুত টকা উপাৰ্জন কৰিব পাৰিব আৰু এই প্ৰডাকশনটো কেনেকুৱা কি আহে এই মেচিন পাৰ আৱাৰ যদি আপোনালোকে শুনে মানে আচৰিত হৈ যাব মেচিনটো আপোনাৰ পাৰ আৱাৰ 200 কেজিৰ ওপৰত আপোনালোকৰ প্ৰডাকচন কৰিব জালাৰ গুড়িৰ পৰা জিৰাৰ গুড়িৰ পৰা মছলা গুটেখিনি কৰিব আৰু 5 মিনিটো সময় নালাগে গুড়া কৰোতে 5 মিনিট সময় নালাগে হয় বহুত সোনকালে হৈ যাব সক আপুনি যদি 1 ঘন্টা যদি এই মেচিনটো কাম কৰিবলৈ যায় তেতিয়াহলে 200 কেজি আপুনি প্ৰডাকচন কৰিব পাৰিব আটা গুড়ি হক বা মছলা গুড়ি পিঠা গুড়ি যিখিনি গুটেখিনি পাৰিব গুটেখিনি আপোনালোকৰ 200 কেজি মানে 200 কেজি আপোনালোকে কৰিব পাৰে পাৰ আৱাৰ প্ৰডাকচন কৰিব পাৰিব আৰু গ্যাৰান্টি ওয়াৰেন্টি কি আছে আমাৰটো প্ৰত্যেকটা মেচিনত আপোনাৰ 1 ইয়াৰ ওয়াৰেন্টি থাকে আৰু 5 ইয়াৰ সাৰ্ভিস থাকে যদি 1 ইয়াৰ ভিতৰত যদি আপোনালোকৰ মেচিন ওয়াইজ কিবা প্ৰবলেম পায় তেন্তে আমাৰ ফালৰ পৰা ৰিপ্লেস হৈ যাব বাকি আফটাৰ 5 ইয়াৰ্স আপোনালোকে আমাৰ ফালৰ পৰা ফুল সাৰ্ভিস পাই যাব একদম ফুল মানে গাড়ীখন যেতিয়া লয় সাৰ্ভিস থাকে মেচিনৰ এটা সাৰ্ভিস হয় আমাৰো পাব সক যদি 1 বছৰৰ ভিতৰত যদি কিবা প্ৰবলেম হয় তেতিয়া ডাইৰেক্ট ৰিপ্লেস পাই যাব যদি আপুনি সেই 1 বছৰ একো নহয় যদি 5 বছৰৰ কাৰণে ডাইৰেক্ট ফ্ৰী সাৰ্ভিসিং পাই যাব আৰু যদি কোনোবা সক এনেকুৱা আমাৰ কাস্টমাৰ আছে যে আপাৰ আসাম হক বা লোৱাৰ আসাম ফলে আছে ইয়াত আহিব নোৱাৰে আপোনালোকে কেনেকুৱা কি সুবিধা দিয়ে হয় তেওঁলোকৰ কাৰণে এটা সুবিধা আছে যদি আপোনালোকে আহিব পাৰে আহক যদি অহাৰ কাৰণে কিবা অসুবিধা হৈ আছে তেন্তে আমি ট্ৰান্সপোৰ্ট কৰাই দিম ভিআৰএল থ্ৰু দি আপোনালোকৰ তাতে মেচিন আমি পঠিয়াই দিব পাৰিম মানে আপোনালোকে ধুনীয়াকৈ পঠাই দিব পাৰিব হয় সক আপুনি তো অনলাইনত ল'ব পাৰিব তাৰ আগত এটা কথা কওঁ যদি আপুনি এটা বস্তু লৈছে তেতিয়া হলে আপুনি নিজে এবাৰ আহিলেব ধুনীয়াকৈ ডেমো চাই যাব পাৰিব একদম ধুনীয়াকৈ হয় ধুনীয়াকৈ চাব পাৰিব আপোনালোকে আহিলে কেনেকুৱা কি গুটেখিনি ধুনীয়াকৈ জানিব পাৰিব সো ইয়াত যেনে ভিজিট কৰিব বিচাৰে তেতিয়া হলে কেনেকৈ আহিব পাৰিব আপোনালোকৰ হয় আমাৰ একদম সিম্পল লোকেশন হয় পশ্চিম বৰাগা বিজ্ঞান পাঠ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল যদি আপোনালোকৰ আহুতে তথাপিও কিবা অসুবিধা হয় তেন্তে স্ক্ৰিনত থকা নম্বৰত আমাক যোগাযোগ কৰিলে আমি গাইড কৰি দিম কোনখিনিলৈকে আহিব লাগিব স্ক্ৰিনত আপোনাৰ নম্বৰটো দি দিম হয় ঠিক আছে একেৰ নম্বৰটো স্ক্ৰিনত দিয়া হৈছে সেই নম্বৰ এটা যোগাযোগ কৰক যোগাযোগ কৰিলে আপুনি ব্যৱসায় কৰিব বিচাৰে তেতিয়াহলে ধুনীয়াকৈ ব্যৱসায় কৰিব পাৰিব ইএমআই ফেচিলিটি আছে লগতে জিৰো ডাউন পেমেন্টত আপুনি এটা ইয়াৰ পৰা মেচিন লৈ ধুনীয়াকৈ ব্যৱসায় কৰিব পাৰিব আৰু ঘৰৰ পুৰুষজনে নহয় ঘৰৰ মহিলাগৰাকীও এই ব্যৱসায়ৰ লগত জড়িত হৈ বহুত টকা উপাৰ্জন কৰিব পাৰিব